চতিয়াত কৃষকৰ মাজত হাহাকাৰ। চতিয়াৰ বৰভূঞা গাঁৱৰ একাংশ কৃষকে বহু আশাৰে কৰিছিল আলুৰ খেতি। কিন্তু এইসকল কৃষকে আজি মূৰে কপালে হাত দিব লগা হৈছে। অচিন ৰোগৰ বাবে আলুৰ গছবিলাক শুকাই যাবলৈ ধৰিছে। জানিব পৰা মতে কৃষকসকলে ঋণ লৈ আলু খেতিত বিনিয়োগ কৰিছিল। কিন্তু এতিয়া কৃষকসকলে ঋণ পৰিশোধ কৰিব কেনেকৈ? ব্যাপক লোকচানৰ সন্মুখীন হৈছে চতিয়াৰ বৰভূঞা গাঁৱৰ এই দুৰ্ভগীয় কৃষকসকল। আমাৰ এই খেতি আমাৰ ৰাইজক জনাবলৈ আহিছে, আমিও সুখী হৈছোঁ। এতিয়া কথা হ'ল, আমি প্ৰায় 8-10জনমান আমি নিবনুৱা যুৱকে এনেকৈ এই চৰকাৰী মাটি তথা ব্যক্তিগত মাটিত আমি আলু খেতি কৰা হৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল, এইবাৰ খৰাং বতৰৰ কাৰণে আমাৰ কি হৈছে, আলুৰ আমাৰ প্ৰডাকশ্যনটো আমাৰ যথেষ্ট কম হৈছে। আৰু যথেষ্ট কমৰ কাৰণে আমি হয়তো লোকচানৰ সন্মুখীন হ'ব লাগিব। আৰু দ্বিতীয় কথা হ'ল, আমাৰ মানে ইয়াত কিছুমান অচিন পোক কিছুমানে আমাক আলুবিলাক নষ্ট কৰিছে, আৰু সিও এটা প্ৰধান কাৰণ। গতিকে আমি বৰ্তমান আমি হতাশাত ভুগিছোঁ। গতিকে ইয়াৰ উপায় এটা কি কৰা যায়, আমি তাকে চিন্তা কৰি এতিয়া আমাৰ আজি এখন সভা হ'ব। সেই সভাত আমি নিশ্চয় ইয়াৰ বিষয়ে আমি এটা চিন্তা কৰা হ'ব। চতিয়াৰ পৰা ছানিদুল ইছলাম ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।